জয় শ্রী রাধে কৃষ্ণ। বুদ্ধিমান ব্যক্তিসকলে শুদ্ধ ভক্তি সহকাৰে সৰ্বকাৰণৰ পৰম কাৰণ ভগৱান শ্ৰীকৃষ্ণৰ ভজন কৰে। মূৰ্খসকলে কেৱল জল্পনা কল্পনাৰ মাধ্যমেৰে চিন্তা কৰে। তেওঁলোকে কৃষ্ণ ভাৱনা এৰাই চলে। সৎসংগ অৰ্থাৎ য'ত প্ৰভুৰ লীলা মাহাত্ম্য আদিৰ কথা অৰ্থাৎ হৰি কথা হয়, সেই স্থান এৰাই চলে। ভগৱানে আমাক বুদ্ধি দিছে, সেয়েহে আমি বুদ্ধিমান প্ৰাণী। তেওঁ আমাক শক্তি দিছে, ইচ্ছা শক্তি, নিজ ইচ্ছাত চলাৰ অধিকাৰ দিছে। ভগৱানে কোনো জীৱকে বাধ্য নকৰাই বা যন্ত্ৰৰ নিচিনা ব্যৱহাৰ নকৰে। প্ৰত্যেকে নিজৰ স্বতন্ত্ৰ ইচ্ছা শক্তিৰ সৎ ব্যৱহাৰ বা অসৎ ব্যৱহাৰ কৰি ভাল ফল বা বেয়া ফল ভোগ কৰিব পাৰে। ভগৱানে ইয়াত কোনো বাধা দিয়া নাই বা নিদিয়ে। কিন্তু যথাৰ্থ বুদ্ধিমান ব্যক্তি ভাৱ সমন্বিতা অৰ্থাৎ শুদ্ধ ভক্তি সহকাৰে কৃষ্ণ ভজনা কৰে। লাইফ এণ্ড গড চেনেলটোলৈ সকলো ভক্তবৃন্দকে স্বাগতম জনাইছোঁ। ভগৱান আমাৰ সকলোৰে মালিক প্ৰভু বাকে বিহাৰী সকলোৰে মংগল কৰক। আজি এটা সৰু কাহিনী ক'বলৈ গৈ আছোঁ। তাৰ মাজতে এটা প্ৰশ্ন, আপোনালোকে সৎসংগ বা হৰি কথাত অংশগ্ৰহণ কৰেনে? হৰি কথাৰ মাহাত্ম্য। এখন গভীৰ জংঘলৰ ভিতৰত একদল ডকাইতৰ আড্ডা আছিল। ডকাইতসকলৰ যি বুঢ়া চৰ্দাৰ আছিল, তেওঁ এদিন ডকাইত দলৰ সদস্যসকলক লক্ষ্য কৰি ক'লে, ভাইসকল, যি স্থানত হৰি কথা হয় তাত যেন তোমালোকে কেতিয়াও নোযোৱা। যদি যোৱা তেনেহ'লে তোমালোকৰ সকলো কাম নষ্ট হৈ যাব। যদি কিবা কাৰণত হৰি কথা হোৱা স্থানৰ মাজেৰে যাব লগা হয়, তেতিয়া কাণ দুখন গামোচাৰে বন্ধ কৰি ল'বা। কোনো কাৰণবশতঃ যেন তোমালোকে হৰি কথা নুশুনা। ডকাইতসকলে বুঢ়া চৰ্দাৰৰ পৰা এই শিক্ষা পাইছিল। এদিন সেই দলৰ এজন ডকাইত এখন গাঁৱলৈ গৈছিল। গাঁৱৰ মাজেৰে গৈ থাকোঁতে তেওঁ দেখিবলৈ পালে যে এঠাইত হৰি কথা হৈ আছে। তেওঁ চিন্তা কৰিছিল কি ৰকম যোৱা যায়, কাৰণ তেওঁ যলৈ যাব বিচাৰিছিল তালৈ যাবলৈ হ'লে হৰি কথা য'ত হৈ আছে তাৰ মাজেৰে যাব লাগিব, অন্য আৰু কোনো ৰাস্তা নাই। শেষত তেওঁ একো উপায় নেদেখি দুইখন হাতেৰে কাণ দুখন বন্ধ কৰি তাড়াতাড়ি সেই স্থান পৰিত্যাগ কৰিব বিচাৰিছিল। কিন্তু হঠাৎ তেওঁৰ ভৰিৰ তলত এডাল কাঁইট সোমাই গৈছিল। তেওঁ কোনোৰকম এখন হাতেৰে কাঁইট উলিয়াই তাড়াতাড়ি সেই স্থান ত্যাগ কৰিছিল। কিন্তু তাৰ মাজতে হৰি কথা হৈ থকা স্থানৰ পৰা এষাৰি বাক্য তেওঁ শুনিবলৈ পাইছিল যে দেৱতাসকলৰ ছায়া মাটিত নপৰে। এবাৰ ডকাইতৰ দলটোৱে ৰাজঘৰত ডকাইত কৰিছিল। ৰজাৰ গুপ্তচৰসকলে চাৰিওফালে ডকাইতৰ দলটোক বিচাৰিব ধৰিছিল। এজন গুপ্তচৰে জংঘলৰ মাজত এটা ভাঙা মন্দিৰ দেখিবলৈ পালে। তেওঁ ভাবিলে ডকাইতৰ দলটো নিশ্চয় ইয়াৰ ওচৰে পাজৰে আছে। ইয়াকে চিন্তা কৰি গুপ্তচৰজনে কালিমাৰ শেষ ধৰি মন্দিৰৰ ভিতৰত সোমাই থাকিল। দৈৱক্ৰমে সঁচাকৈয়ে সেইদিনাখন ডকাইতৰ দলটো কালিমাৰ পূজা কৰিবৰ কাৰণে মন্দিৰলৈ আহিছিল। তেওঁলোকে নানা ধৰণৰ ফল মূলেৰে নৈবেদ্য আগবঢ়াইছিল আৰু কালিমাৰ পূজা আৰম্ভ কৰিছিল। তেতিয়া দেৱীয়ে খং কৰি ক'লে যে
তোমালোকে ৰজাৰ ঘৰত ডকাইতি কৰি নানা ধৰণৰ মূল্যৱান মণিমুক্তা লৈ আহিছা আৰু মোক কেৱল 2-4টা ফল দি পূজা কৰিব আহিছা। ডকাইতবোৰে সেই কথা শুনি ভয়তে কঁপিব আৰম্ভ কৰিলে। তেওঁলোকে ক'ব ধৰিলে, মা, আমাক ক্ষমা কৰি দিয়া, আমি ধুমধামেৰে তোমাৰ পূজা কৰিম। কিন্তু সিহঁতৰ মাজৰ সেই ডকাইতটো যি হৰিৰ কথা হোৱা স্থানৰ মাজেৰে গৈছিল, তেওঁ দেখিলে যে দেৱীমাৰ ছায়া মাটিত পৰিছে। কিন্তু তেওঁতো হৰি কথাত শুনিছিল যে দেৱতাসকলৰ ছায়া মাটিত নপৰে। তেতিয়া তেওঁ সেই সকলোবোৰ কথা ডকাইতৰ চৰ্দাৰজনক ক'লে। এই কথা শুনি ডকাইতৰ চৰ্দাৰজনে সকলোবোৰ ডকাইতক গুপ্তচৰজনক ধৰিব ক'লে। ডকাইতসকলেও গুপ্তচৰজনক ধৰি বহুত মাৰিলে। বেচেৰা গুপ্তচৰজনে কোনো ৰকম মাৰ খাই তাৰ পৰা পলাই প্ৰাণ ৰক্ষা কৰিলে। আৰু ডকাইতৰ দলটো সেইবাৰৰ বাবে ৰক্ষা পৰিল। এষাৰি হৰি কথাই ডকাইতৰ দলটোক ৰক্ষা কৰিছিল। হৰি কথাৰ কি মাহাত্ম্য! প্ৰভু বাকে বিহাৰীৰ ওপৰত বিশ্বাস ৰাখক আৰু সুখী হওক। জয় প্ৰভু জগন্নাথ। হৰি কৃষ্ণ, হৰি কৃষ্ণ, হৰি কৃষ্ণ।